ঈশানোদয় স্কলাৰশ্বিপ 2026-2027। হেল্ল' এভৰিৱান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছো। এই ভিডিঅ'টোত ঈশানোদয়ৰ কিছুমান কোনবোৰ ষ্টুডেণ্টে পাৰে, কোনবোৰ ষ্টুডেণ্টে এপ্লাই কৰিব নোৱাৰে, কেইটামান কি কি গাইডলাইন, ইম্পৰ্টেণ্ট গাইডলাইন, যিকেইটা মোক লাষ্ট ডেৰ পৰা কুৱেশ্যন আহি আছে, মই সেইকাৰণে এই ৰিপ্লাই ভিডিঅ'টো দি আছো। প্লিজ সকলোৱে শুনিবা। যিবোৰ ষ্টুডেণ্টে 2026 বৰ্ষত পাছ কৰিছা বা ড্ৰপ ষ্টুডেণ্ট গ্ৰেজুৱেশ্যনত 2026 বৰ্ষত এডমিশ্যন লৈছা, ফাৰ্ষ্ট অফ অল মোক কুৱেশ্যন আহিছে, দাদা মই কৰবাৰ ভিডিঅ'ত চাইছো যে সি কৈছে যে অনলি ফ্ৰেছ ষ্টুডেণ্টে ঈশানোদয় পাৰে। চ' এইটো কথা কিমান সত্য, বা আমি ড্ৰপ ষ্টুডেণ্ট ঈশানোদয় কৰিব নোৱাৰিম নেকি? মই কাকো ক্ৰিটিচাইজ কৰা নাই, মই কাকো টাৰ্গেট কৰা নাই, মই জাষ্ট ৰিপ্লাইখিনি দি আছো ষ্টুডেণ্টৰ কুৱেৰিছৰ। ফাৰ্ষ্ট অফ অল কথা, 2025-26 এতিয়ালৈকে মেৰিট লিষ্ট অহা নাই, পইচাও দিয়া নাই, কিন্তু 2024-25 যিখিনি ষ্টুডেণ্ট আছে, মোৰ বহুত ষ্টুডেণ্ট আছে চিনাকি, ডক্টৰ MBBS কৰি আছে, সিহঁত ড্ৰপ দি 1 ইয়াৰ ড্ৰপ, 2 ইয়াৰ ড্ৰপ দি MBBSত পাইছে আৰু ঈশানোদয় লৈ আছে, বৰ্তমান ঈশানোদয় লৈ আছে। বহুত গ্ৰেজুৱেশ্যনৰ বহুত কেইটাক মই গাইড কৰিছো, যিকেইটা ড্ৰপ ষ্টুডেণ্ট আছিলে সেইখিনি ঈশানোদয় পাই আছে আৰু ৰিনিউৱেলৰ পইচাও পাইছে। চ' আগতে ফ্ৰেছ ষ্টুডেণ্ট আছিলে, বৰ্তমান ৰিনিউৱেলত মানে কি ঈশানোদয়ত ফ্ৰেছ এণ্ড ড্ৰপ আউট বিবেচনা নকৰে, ডাইৰেক্ট চিলেকশ্যন হৈ যায়। চ' যিবোৰ ষ্টুডেণ্ট ড্ৰপ আউট আছে, তোমালোকে যদি ভাল পাৰ্চেণ্ট 85, 80ৰ ওপৰত আছে পাৰ্চেণ্ট, ঈশানোদয় বিন্দাছ কৰিব পাৰা, মই প্ৰিফাৰ কৰিম তোমালোকে কৰা। এতিয়া কথাটো শুনিবা, যদি তোমাৰ চিলেকশ্যন হৈ যায় এটলিষ্ট পইচা পাবা, যদি চিলেকশ্যন নহয় নহয় আৰু যদি হয় নহয়, যদি তুমি ভাবা যে মোৰ নহয়, তুমি ৰিস্ক নলোৱা, তুমি যদি নকৰাই, দেন তুমি কেনেকে গম পাবা যে তুমি পাবা নে নাই? আৰু মই এক্সাম্পল সহকাৰে কৈ দিছো, বহুত MBBS ষ্টুডেণ্ট আছে যিখিনি 1 ইয়াৰ ড্ৰপ ইয়াৰ, MBBSৰ মেক্সিমাম ষ্টুডেণ্ট ড্ৰপ দিয়ে, 1 ইয়াৰ 2 ইয়াৰ ড্ৰপ দিয়াৰ পিছতো ঈশানোদয় এপ্লাই কৰিছে আৰু পাই আছে, আৰু ৰিনিউৱেলৰ পইচাও পালে, ছেকেণ্ড পেমেণ্ট পালে। আৰু বহুত গ্ৰেজুৱেশ্যনৰ ষ্টুডেণ্ট আছে যিখিনিয়ে কোচিঙৰ বাবে ড্ৰপ লৈছিলে, এগেইন 1 বছৰ 2 বছৰ পিছত কি কৰিছে, এডমিশ্যন লৈছে আৰু ঈশানোদয় কৰিছে 2024-2025 বেচ, 2024ৰ বেচ। মই কৈছো ড্ৰপ ষ্টুডেণ্টে পাইছে। চ' সেইকাৰণে মই ৰিকমেণ্ড কৰিছো প্ৰেক্টিকেল PDF চাই মই কোৱা কথা নহয়, মই প্ৰেক্টিকেল চাই, প্ৰেক্টিকেল যিখিনি হয় সেইখিনি মানে কথা কোৱা মানুহ। চ' প্ৰেক্টিকেল চাই কৈছো, যিখিনি প্ৰেক্টিকেল হৈ আছে, ড্ৰপ ষ্টুডেণ্টে পাইছে, চ' ড্ৰপ ষ্টুডেণ্টে এপ্লাই কৰিবা, বিন্দাছ এপ্লাই কৰিবা, বিন্দাছ। তুমি পোৱা নোপোৱা পিছৰ কথা, মই যিখিনি প্ৰেক্টিকেল চাইছো, প্ৰেক্টিকেল দেখিছো, সেইখিনি মই কথা উত্থাপন কৰিছো যাতে ষ্টুডেণ্টৰ ভাল হয়। কাকো মই ব্লাইণ্ড কৰি মানে ই কৰা নাই, মই সঠিক গাইড দিবলৈ চেষ্টা কৰিছো, আৰু লাষ্ট 5 বছৰ 4 বছৰ এইখিনি কাম কৰিছো। নেক্সট, যে CBSE বোৰ্ডে পাৰিব নে নাই, বা সেবা বোৰ্ডে পাৰিব নে নাই, ইচ এণ্ড এভৰি ষ্টুডেণ্টে পাৰিব। যদি তুমি 12 পাছ কৰিছা, তোমাৰ যোনখন বোৰ্ডে হওক, CBSE হওক, ICAR হওক, বা ICS হওক, বা সেবা হওক, ষ্টেট বোৰ্ড হওক, যোন বোৰ্ডে, সেবা বৰ্তমান নাই, যোনটো বোৰ্ডে আছে, তোমাৰ 12 পাছ কৰিছা, গ্ৰেজুৱেশ্যনত এডমিশ্যন লৈছা, কণ্টিনিউ, তুমি ৰেগুলাৰ ষ্টুডেণ্ট, ৰেগুলাৰ হ'ব লাগিব। তুমি অপেন ইউনিভাৰ্চিটি বা মানে অপেন ইউনিভাৰ্চিটিৰ পৰা যদি গ্ৰেজুৱেশ্যন কৰি আছা, নহ'ব। আৰু প্ৰাইভেটৰ ষ্টুডেণ্টো পাৰে, যদি তোমাৰ প্ৰাইভেট সেইখন কলেজ UGCৰ আণ্ডাৰত হয়, দেন তুমি যেনে USTM UGCৰ আণ্ডাৰত, দেন সেইবোৰ ষ্টুডেণ্টে ঈশানোদয় কৰিব পাৰিব। UGC নাক USTMক নাকে A+ গ্ৰেড দিছে চাগে, A++। চ' USTM ষ্টুডেণ্টে পাৰিব, কাৰণ সি UGCৰ আণ্ডাৰত হয়। চ' UGCৰ আণ্ডাৰত হ'লে সেইখন কলেজৰ ষ্টুডেণ্টে পাৰিব, প্ৰাইভেট হ'লেও পাৰিব। আৰু কি কৈছো, যিকোনো বোৰ্ড, তুমি যদি কণ্টিনিউ ষ্টাডি কৰি আছা, ৰেগুলাৰ ষ্টুডেণ্ট হোৱা, দেন তুমি পাৰিবা। তুমি যদি অপেন ইউনিভাৰ্চিটি বা ডিষ্টেন্সত কৰি আছা, দেন নোৱাৰা, চিধা কথা গ'ল। এতিয়া আহিলো যে লাষ্ট এটা কুৱেশ্যন, ভালকে শুনিবা, লাষ্ট এটা কুৱেশ্যন, আৰু মোৰ কথাখিনি কেনেকুৱা লাগিছে প্লিজ কমেণ্টত জনাবা, প্ৰেক্টিকেল কথা কৈছো। আৰু এটা কথা যে, দাদা প্ৰাইভেট স্কলাৰশ্বিপ কৰিব পাৰিম নে নাই, ঈশানোদয় কৰিলে প্ৰাইভেট কৰিব পাৰিম নে নাই? মই এটা ক্লিয়াৰ কাট কথা কৈ দিছো, তুমি যিমান মানুহ আছে, ভাল ভাল মানুহ যিসকলে স্কলাৰশ্বিপৰ কথা গম পায়, যদি তুমি OTR, তুমি NSPত স্কলাৰশ্বিপ কৰিবলৈ OTR লাগে, ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন তুমি ঈশানোদয়ত কৰিলা, NSPৰ আণ্ডাৰত তুমি এটা স্কলাৰশ্বিপ কৰিব পাৰিবা। যদি প্ৰাইভেট স্কলাৰশ্বিপ কৰিছা, দেন পাবা তুমি। জাষ্ট তাতে সুধে যে তুমি বেলেগ স্কলাৰশ্বিপ কৰিছা নে নাই, নকলে হ'ল ভাই। তুমি যেতিয়া ঈশানোদয় কৰিবা, প্ৰেক্টিকেল ভালকে শুনা, তুমি যদি ঈশানোদয় কৰিবা, তেতিয়া তোমাক কোনেও নকয় যে তুমি পাবা নে নাই। তুমি ডিচাইড কেনেকে কৰিবা যে তুমি 1 বছৰ পিছত, কাৰণ ঈশানোদয়ৰ মেৰিট লিষ্ট 1 বছৰ পিছত আহে, তুমি কেনেকে গম পাবা যে তুমি ঈশানোদয় পাইছা নে নাই? LIC স্কলাৰশ্বিপ লিখা থাকে যে আৰ ইউ ৰিচিভিং এনি স্কলাৰশ্বিপ, আদাৰ স্কলাৰশ্বিপ। তুমি ঈশানোদয় জাষ্ট এপ্লাইহে কৰিছা, ৰিচিভটো কৰা নাই ভাই, ৰিচিভ কৰা নাই।
তুমি স্কলারশিপ রিসিভ করা নাই, তুমি জাস্ট এপ্লাই কৰিছা ঈশানোদয়। সো তাতে লিখা নাই যে আর ইউ এপ্লাইং এনি স্কলারশিপ, তাতে লিখা থাকে আর ইউ রিসিভিং এনি স্কলারশিপ। আৰু ঈশানোদয়ৰ কাৰণে বা NSPৰ যিখিনি স্কলারশিপ আছে এফিডেভিট দিব লাগে। এফিডেভিট লিখা থাকে যে তুমি বেলেগ স্কলারশিপ কৰিলে তোমাৰ এগেইনষ্টত যিমান স্কলারশিপ আছে সব কাট খাব বা লিগেল একশন হ'ব। কিন্তু NSPৰ আন্ডাৰৰ কথা কৈছে এইখিনি। প্ৰাইভেট স্কলারশিপত OTR নালাগে। তুমি ক্লিয়াৰ এণ্ড কাট কথা, যিমান দূৰ থাকিব পাৰি দূৰ থাকিব লাগে, প্ৰাইভেট নকৰাই ভাল মোৰ মতে। মেক্সিমাম নকৰাই ভাল, মই প্ৰিফাৰ নকৰোৱে। মই ভিডিঅ' সেইকাৰণে নিদিওঁ, এই ৰাজেন্দ্ৰ মাজেন্দ্ৰ এইবোৰৰ ভিডিঅ' মই নিদিওঁ, সেইকাৰণে নিদিওঁ। স্পেচিয়েলি বাডি কৈ আছো, বাডিটো আহি আছো, বাডি ফৰ আহি আছো। চ' তোমালোকে প্ৰাইভেটত যদি কৰি আছা, যদি OTR নালাগে দেন ঈশানোদয় কৰিছা, ঈশানোদয়ত OTR লাগে, দেন বেলেগ স্কলাৰশ্বিপ যেনে LIC OTR নালাগে। ফৰ্ম ফিল আপ, অনলাইন ফৰ্ম ফিল আপ কৰিব লাগে, সিহঁতে ফিজিকেলি চিলেক্ট কৰে, পিছত ফিজিকেলি ডকুমেণ্টছ লয়। ওকে, চ' তাতে OTR নালাগে। যদি OTR লাগে কোনোবা এখন স্কলাৰশ্বিপত, বেলেগ স্কলাৰশ্বিপত, দেন তুমি নোৱাৰিবা। তোমাৰ OTR, তুমি এজন ষ্টুডেণ্টৰ OTR এখন স্কলাৰশ্বিপৰ বাবে ইউজ কৰিব পাৰিব, বেলেগ দুটাৰ কাৰণে কৰিব নোৱাৰে। OTR ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন। আৰু যদি কৰবাত OTR নালাগে দেন বিন্দাছ এপ্লাই কৰিব পাৰিবা। এতিয়া আহিছো বাডি। তোমালোকে যিবোৰ ষ্টুডেণ্টে বাডিৰ পৰা মানে বহুত ৰিলছ চাই আহা যে এইটো স্কলাৰশ্বিপ এপ্লাই কৰিম নে দাদা, ৰাজেন্দ্ৰ কৰিম নে নাই, তাৰপিছত কলগেট স্কলাৰশ্বিপ, কিবা বোলে কলগেট স্কলাৰশ্বিপ, ভাই কলগেট স্কলাৰশ্বিপ হয় জানো? চ' বাডিয়ে এইটো এটা প্লেটফৰ্ম, তোমাৰ পৰা ইনফৰমেশ্যন, তোমাৰখিনি ইনফৰমেশ্যন লৈ সিহঁতে এটা প্লেটফৰ্ম চলাই আছে। চ' বাডিৰ পৰা যিমান দূৰ থাকিব পাৰা দূৰত থাকা, একদম অনেষ্ট কথা কৈছো। বাডিৰ পৰা যিমান দূৰ থাকিব পাৰা দূৰত থাকা। আৰু যিটো চাপোজ বাডিত কোনোবা স্কলাৰশ্বিপ আহিছে, তুমি চেক কৰিছা HDFC আহিছে, দেন HDFCৰ অফিচিয়েল ৱেবছাইটত যাই তুমি এপ্লাই কৰা, বাডিৰ পৰা এপ্লাই নকৰিবা। ৰিকুৱেষ্ট, ইটছ এ হাম্বল ৰিকুৱেষ্ট টু ইচ এণ্ড এভৰি ষ্টুডেণ্ট, যে তুমি বাডিৰ পৰা এপ্লাই নকৰিবা, বাডিত ৰেজিষ্ট্ৰেশ্যনো কৰিব নালাগে। তুমি বাডিত চোৱা না যে বাডিত এইখিনি স্কলাৰশ্বিপ আহিছে, এইটোৰ অফিচিয়েল ৱেবছাইটত মই গৈ চেক কৰো যে এইটোৰ ক্ৰাইটেৰিয়া কেনে, আৰু মই অফিচিয়েল ৱেবছাইটত যাই আবেদন কৰিম। বাডিৰ থ্ৰু দি এপ্লাই নকৰিবা, চিধা কথা। চ' ফাৰ্ষ্ট অফ অল কৰো ড্ৰপ ষ্টুডেণ্ট বিন্দাছ এপ্লাই কৰা। লাষ্ট ইয়াৰ 2024-2025 ষ্টুডেণ্টে পাইছে প্ৰেক্টিকেল। তুমি বহুত ষ্টুডেণ্ট তোমালোকৰ কলেজ ইউনিভাৰ্চিটিত আছে, সুধিব পাৰা। নেক্সট আহিছো যে যিকোনো বৰ্ডে এপ্লাই কৰিব পাৰিবা, CBSE সেৱা। তাৰপিছত বাডিৰ পৰা থ্ৰু দি নাযাবা। যিটো স্কলাৰশ্বিপ কৰিব লাগে, LIC কৰিব লাগে, LICৰ অফিচিয়েল ৱেবছাইটত যাবা। HDFC কৰিব লাগে, HDFCৰ অফিচিয়েল ৱেবছাইটত যাবা। ওকে, তাৰপিছত এজন ষ্টুডেণ্টে বেলেগ স্কলাৰশ্বিপ আবেদন কৰিব পাৰে নেকি? পাৰে। জাষ্ট OTR য'ত ইউজ হ'ব, এজন ষ্টুডেণ্টে এটা তোমাৰ OTR এখন স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব পাৰিবা বা ইউজ কৰিব পাৰিবা OTR, বেলেগৰ বাবে ইউজ কৰিব নোৱাৰা। চ' যদি OTR নালাগে, প্ৰাইভেট স্কলাৰশ্বিপ বিন্দাছ এপ্লাই কৰিব পাৰা, তাতে যদি কিবা মানে তোমাৰ OTR নালাগে। আৰু তোমাক কেনেকে গম পাব যে তুমি ঈশানোদয় কৰিছা বুলি? যদি OTR থ্ৰু দিহে গম পাব। তোমাৰ একো দিয়াই নাই, OTR দিয়াই নাই, তোমাক কেনেকে গম পাব তুমি ঈশানোদয় কৰিছা? বা তুমি ঈশানোদয় UGC কেনেকে গম পাব তুমি LIC কৰিছা? কোৱা, কিবা লিংক আছে জানো? একো লিংক নাই। মই গাইড কৰা ষ্টুডেণ্ট LIC পাই আছে, ঈশানোদয় পাই আছে। তাৰপিছত জেনেৰেল, SC ST OBC যিমান ষ্টুডেণ্ট আছা, ঈশানোদয় কৰিব পাৰা বিন্দাছ। জেনেৰেল, OBC SC, ফিজিকেলি চেলেঞ্জ ষ্টুডেণ্ট চবেই পাৰিবা বিন্দাছ। জেনেৰেল, OBC SC ST বুলি কথা নাই, চবেই পাৰিবা। ওকে, মই বিন্দাছ কৈ দিছো, বিন্দাছ, একদম বিন্দাছ পাৰিবা। আৰু যদি কিবা কুৱেৰিজ থাকে জনাবা, কিয়নো মোক কোনোবাই ভিডিঅ'ক ৰিকমেণ্ড কৰিছে, মই তাক ট্ৰল কৰা নাই। মই জাষ্ট মোৰ ষ্টুডেণ্টখিনিক মই গাইড কৰিবলৈ চেষ্টা কৰিছো সঠিক ৰাস্তাত, আৰু মই যিখিনি প্ৰেক্টিকেল কথা সেইখিনি ক'বলৈ চেষ্টা কৰিছো। আৰু বৰ্তমান 54 নহয়, বৰ্তমান 80,000 পাৰ ইয়াৰ দিয়ে, 80,000 পাৰ ইয়াৰ। 80,000 পাৰ ইয়াৰ মানে 8,000 পাৰ মান্থ, 10 মাহ দিয়ে স্কলাৰশ্বিপ। 10 মাহৰ মানে ক্ৰাইটেৰিয়াটো 10 মাহৰ ধৰে, সেইকাৰণে 80,000 পাৰ ইয়াৰ। 80,000 পাৰ ইয়াৰ তোমালোকে স্কলাৰশ্বিপ পোৱা ঈশানোদয়। ওকে, থেংক ইউ এভৰিৱান ভিডিঅ'টো চোৱাৰ কাৰণে। কুৱেৰিজখিনি ডিছকাছ কৰিব লৈছো, কেনেকুৱা লাগিছে জনাবা। এইখিনিয়ে, আৰু কুৱেৰিজ থাকিলে জনাবা, নিশ্চয় ৰিপ্লাই কৰিবলৈ চেষ্টা কৰিম বা গাইড কৰিবলৈ চেষ্টা কৰিম সঠিক ৰাস্তাত, কোনো বেয়া ৰাস্তাত নহয়। মোৰ ছাবস্ক্ৰাইব কোনো কৰক নকৰক, ভিডিঅ' শ্বেয়াৰ কৰক, মোৰ লাইক কৰক নকৰক, আই ডোন্ট কেয়াৰ, মোৰ কোনো দৰকাৰ নাই। জাষ্ট যিখিনি ষ্টুডেণ্ট মোৰ পৰা খোজে যে মই এটা সঠিক ৰাস্তা দেখাওক, মই সেইখিনিৰ কাৰণে ভিডিঅ' বনাই থাকিম বিন্দাছ, ন' প্ৰব্লেম। মোক কোনোবাই চাওক নাচাওক, আই ডোন্ট কেয়াৰ। মোক কোনোবাই ছাবস্ক্ৰাইব কৰক নাকৰক, মোৰ ছাবস্ক্ৰাইব কম হ'ব পাৰে, বাট যিখিনি ষ্টুডেণ্টক গাইড কৰিছো আজিলৈকে ক'তো ফেইল কৰা নাই। আৰু স্কুটি, তুমি ঈশানোদয় কৰিলে স্কুটি পাবা, বা স্কুটি পালে তুমি ঈশানোদয় কৰিব পাৰিবা, ন' প্ৰব্লেম, কোনো বাধা নাই। ধন্যবাদ, নমস্কাৰ, জয় অসম, জয় জুবিন দা। আমি জুবিন দেশৰ মানুহ, মিলা প্ৰীতিৰে থাকিম।
তাকে কামনা কৰিছোঁ। জয় জুবিন দা, জয় আয়ক।